Hi guys, welcome back to my channel. Sure kepsi thanks te ase aro bishi din nahige na takise. To moi bisas kore ase apni khan sob moi ke support kore de ase aro moi ke morom kore ase koi kena moi bisas ase. Moi la family members aro viewers khan ke bishi thank you de ase apni khan karne moi age jabo para ase aro age jabo karne support kore dibi koi kena aro kunba manu subscribe na kore kena sai thakshe gole morom bra subscribe like share na comments kore dibi koi kena apni khan ke bi request kore ase de aro itu dunya te hotai thakibole nohoy itu dunya te hodai mo khan karne nohoy ekdin karne ase edo karne ekjon ekjonকে খুশি করবি একজন একজনকে মরম করবি দুঃখ পা মানুষকে মন শান্তি করে দিবি না একজন একজন হাসি বাজি করে না থাকিবি এদু দুনিয়াতে একদিন তুই সব মুখান সব ছাড় কেনা যাবলে আছে এই ধরনের জিন্দা থাকা তামরা একজন একজনকে খুশি করে মরম করে না সাপোর্ট করে না থাকিবি দে আর মানুষলা লাইফতে কোনবা আগে দে তাইলা লাইফতে একবার গালতে হয়েছে ওইলেবি মানুহ এইটো গালতি হালা জাগাতে প্ৰায় তাই খাৰা হৈ কিনা ঈশ্বৰ লা কাম কৰে নহয় সকলে ভাল কাম কৰে নহয় তাই লা লাইফতে আগে যায় সকলে কোনবা মানসব মান নহলে কোনবা মানতো পইলা তাই কিলা জাগাতে গেৰ কেনা আছে এইটো কথা লৈ কেনা মানুহকে বিশ্বাস নকৰে মানুহকে বিয়া কৰি থাকে না তাই গিৰিছে আৰু তাই ইতলা জাগাতে উঠি কেনে ঈশ্বৰ লা কাম কৰে নহয় সকলে তাই লা লাইফতে ভাল কাম কৰে তাই লা লাইফতে আগে যা সকলে ঈশ্বৰ বাদে একসেপ্ট কৰি দিছে তো এটা আনে আপনি খান বি একসেপ্ট কৰি দিবে আৰু তাই কিলা গালতি হৈছে এইটো তো ছাড়ছে না ভাল হৈছে তো এটা আনে কিতাবি মানুহে না আগে দে গালতি হোৱা কাৰণে এতিয়া এটা কুইনে আছে নেকি কৈ কিনে ভাবনাই নকৰিবি দে হয় কোনবা মানুহ নিজৰ লা গালতি ছাড় কেনা মানুহ লা গালতি বেছি বিচাৰ থাকে না তো বাইবেলতে কৈ কেনে আছে তো হয় মই তো ইমান নাজানো হলেবি এনে ঈশ্বৰ জানিয়া মানুহ কামৰা কোৱাটো আপুনি পৰা দছৰা মানুহলা মাফ কৰি দিছো গলে ঈশ্বৰ বি আপুনি লা মাফ কৰি দিব কয় না হলেও মখান মানুহটো এইটো জানি কেনে বি ঈশ্বৰকে তো মই কে মাফ কৰি দিবি মই গালতি কি আছে গলে বি ৰাখি দিবি কয় হলেবি মখান তো মানুহলা তো মাফ না ৰাখি দে এইটোৰ কাৰণে কিনা ক'ব আপুনি খান বি এনেকা কোৱা নিচিনা মানুহকে বেছি জাজ নকৰে থাকিবি মানুহ লা গালতি বেছি নিবিচাৰ থাকিবি মানুহৰ আপুনি ওচৰতে কি গালতি কৰি কেনে থাকছে গ'লেবি এইটোৱে মাফ কৰি দিবি দে কোনবা মানুহতো মানুহকে বেছি জাজ কৰি থাকে না আপুনি কিমান মানুহকে জাজ কৰিব মানুহে এইটো নিচিনা আপোনাকে জাজ কৰিব না এইটো কাৰণে আপুনি মানুহকে আপোনাকে জাজ কৰি দিব মন নাই কৈছিলে আপুনি বি মানুহকে জাজ নকৰিবি দে আৰু আজি মই ক'ব মন থকাটো আপুনি খানতো ইনা নকৰিব পাৰে হ'লে মইতো মই লা লাইফতে হেপেন কৰাৰ কাৰণে কৈ আছে দে ফ্ৰেণ্ড মাজতে না মই লা বেষ্ট ফ্ৰেণ্ড বা মই লা কেনে ক'ব মইকে মন বিয়া কৰি দিছে না এইটো কাৰণে মই ভাবনা কৰিছে দুনিয়া লা ফ্ৰেণ্ড কিমান বেষ্ট ফ্ৰেণ্ড কৰিছে কিমান মই মন দি কেনে ফ্ৰেণ্ড কৰি থাকিছে বুলিবি একদিনতো মই কি ছাড়ি যাব কৈ কিনে মই আজি ইনা ফিল কৰিছে হ'লেবি মই গীতে না মই লা বেষ্ট ফ্ৰেণ্ড পৰা মই ওপৰতে না হেপেন কৰিছে এইটো টাইমতে মই ভাবনা কৰিছে সদায় মই কে দুখ পাইলেবি কি লা চিটুৱেশ্যন হ'লেবি মই লা ফ্ৰেণ্ড কৰিব কাৰণে একটা আছে কৈ কিনে ভাবনা কৰি এইটোতো ওপৰলা আছে এইটো কাৰণে মই নিচিনা হেপেন ঘূৰা মানুহ বি থাকিব পাৰে আৰু ফিউচাৰতে হ'ব বি পাৰে এইটো কাৰণে দুনিয়া লা ফ্ৰেণ্ড খান চবচে এইটো পৰা বি ওপৰ লাগে মোখান মন দি কেনে ফ্ৰেণ্ড কৰিছে গ'লে না মোখান লা মন চাপা কৰি কেনে ফ্ৰেণ্ড হৈছে গ'লে না আপুনি কি লা দুখ আহিছে গ'লে বি এইটোৰ পৰা তুইকে ছেভ কৰিব দে দুনিয়া লা ফ্ৰেণ্ড খানতো কেতিয়াবা আপুনিকে ছেভ নকৰিব অলদা তুইলা কেনে ক'ব হাৰ্ট কৰি দিব দে মই লা লাইফতে হেপেন কৰাৰ কাৰণে কোৱা আছে দে